নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো প্লাষ্টাৰৰ বিষয়ত মই আলোচনা কৰিম। আৰু ঘৰ এটা প্লাষ্টাৰ কৰিবলগীয়া হ'লে প্ৰথমতে কিমানখিনি বয় বস্তু লাগে সেইটো হিচাপ জনাৰ দৰকাৰ। বিশেষকৈ আমাৰ দৰে সাধাৰণ মানুহখিনিৰ বাবে এইখিনি জনাটো দৰকাৰ। যিসকলৰ টকা পইচা বেছি থাকে তেওঁলোকে হিচাপ বাৰু বেছি নকৰে। মই কথাটো এইটোৰ কাৰণে কৈছোঁ, কোনো বেয়া নাপাব। আমি এখন ঘৰ বনালে প্ৰথমতে ভিটিটোৰ কথাটো আমি চিন্তা কৰোঁ যে ভিটিটোত কিমান পিচ ৰড লাগিব, চিমেণ্ট কেইপেকেটমান লাগিব, টকা কিমানখিনি খৰচ হ'ব, আমি এইবোৰ চিন্তা কৰোঁ। অলপ টকা পালে ইটাটো আনি ৰাখিম, ঠিক তেনেকুৱা ধৰণৰ। এইটোৰ কাৰণে মই কথাটো কৈছোঁ, যিসকলৰ টকা পইচা থাকে তেওঁলোকে হিচাপ নকৰে, গাড়ী মাল পেলাই দিব, মিস্ত্ৰীয়ে কৰাহে কথা। ঠিক তেনেকুৱা ধৰণৰ। কোনো মোৰ এই ভিডিঅ'টোৰ পৰা বেয়া ভাৱ নল'ব। মই আপোনালোকক হিচাপবোৰ দিওঁ পাৰ্ট বাই পাৰ্ট আপোনালোকৰ সুবিধাৰ কাৰণে। আজি আপোনালোকে এখন দেৱালত কিমানখিনি চিমেণ্ট লাগে, যদি এখন দেৱালৰ হিচাপটো আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত যিমানকেইখন দেৱাল আছে, যদি আপোনালোকৰ দুটা ৰুম হয়, আপোনালোকে 14খন দেৱাল প্লাষ্টাৰ কৰিব লাগিব, বাহিৰ আৰু ভিতৰ মিলি। তেতিয়া আপোনালোকে এখন দেৱালৰ হিচাপ পালে 14খন দেৱালৰ হিচাপ আপোনালোকে নিজে কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই হিচাপবোৰ এটাৰ পিছত এটা এনেকৈ দি থাকোঁ। আপোনালোকে মোৰ ফাইলত গোটেইখিনি পাব। ভিটিৰ হিচাপ পাব, ভিটিৰ ওপৰৰ পৰা লিণ্টাৰলৈকে হিচাপ পাব, লিণ্টাৰৰ ওপৰৰ পৰা টিং পাত লগাব পৰালৈকে হিচাপ পাব। যদি আপোনালোকে টিং পাত আৰু কাঠৰ হিচাপ বিচাৰে সেইটোও পাব। গতিকে মই হিচাপ ষ্টেপ বাই ষ্টেপ দি যাওঁ। গতিকে আপোনালোকে আজিৰ এই যিখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ সেইখিনি কথালৈ আহোঁ। এখন দেৱাল প্লাষ্টাৰ কৰিলে মই আগতে কৈ দিছোঁ আপোনালোকক 14 ফুট বহল আৰু 10.5 ফুট ওখ এখন দেৱাল আপোনালোকে প্লাষ্টাৰ কৰিবলগীয়া হ'লে 1.5 পেকেট চিমেণ্ট ব্যৱহাৰ হয়। আৰু যিখন দেৱালত ফ্ৰেম বেছিকৈ থাকে সেই দেৱালখনত অলপ চিমেণ্ট কমকৈ ব্যৱহাৰ হয়। তথাপি মই এভাৰেজ কৰি আপোনালোকক মই 1.5 পেকেট আপোনালোকক হিচাপ দিলোঁ, কিয়নো এই দেৱালখনত ফ্ৰেম নাই, সেইকাৰণে এখন দেৱালত অলপ চিমেণ্ট বেছিকৈ লাগিছে। আৰু যিখনত ফ্ৰেম বেছিকৈ থাকে সেইখনত অলপ চিমেণ্ট কমকৈ ব্যৱহাৰ হয়। গতিকে মই এভাৰেজ কৰি দিছোঁ আপোনালোকক। আৰু এবাৰ কৈছোঁ, এই 1.5 বস্তা কৰি এখন দেৱালত ধৰিব লাগিব। আৰু 4খন দেৱালত 6 পেকেট চিমেণ্ট আপোনালোকে আনিলে এটা ৰুম আপোনালোকে প্লাষ্টাৰ কৰি ল'ব পাৰিব। আৰু এতিয়া আহিছোঁ মই বালিলৈ। বালি এই 6 পেকেট চিমেণ্টত কিমানখিনি বালি লাগিব মই আপোনালোকক হিচাপটো দিছোঁ। বালি লাগিব আপোনালোকক এটা ৰুমত 1 চেম 30 পইণ্ট বালি লাগিব। যদি আপোনালোকে হিচাপ কৰে এখন দিয়াইৰ আধা বালি এটা ৰুমত লাগিব। গতিকে আপোনালোকক এইখিনি মই হিচাপ দিলোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু কিবা জানিবলগীয়া থাকিলে মোক কমেণ্টত জনাব। আজিলৈ ইমানে, ধন্যবাদ।